শিৱসাগৰত কোনে কিয় জ্বলাই দিলে অসমীয়া প্ৰতিদিন প্ৰতিদিন গোষ্ঠীৰ ওপৰত এয়া প্ৰতিশোধ পূৰণ নে আন কোনো কাৰণ শাসক পক্ষৰ মতে বিজেপিক বদনামী কৰিবলৈ এই কাম বিৰোধীয়ে কৰিছে বিৰোধীৰ অভিযোগ আকৌ বিজেপিৰ বিৰুদ্ধে এই কামটো কোনে কৰিছে আমি গম পোৱা নাই দ্বিতীয়তে এটা পৰিস্থিতি নষ্ট কৰাৰ কাৰণে আমাৰ অপজিশনে কৰা বুলি মই ভাবো কাৰণ বদনাম দিয়া হৈছে বিশেষভাৱে আমাৰ দলৰ এগৰাকী বিধায়ক যিয়ে এবাৰ তাতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে মই ভাবো বিৰোধী শংকিত হৈছে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ তেওঁলোকে আগতেও আমি দেখা পাইছিলো কৰে সেইকাৰণে বিৰোধী শংকিত হৈ পেলাই নিশ্চয় এনেকুৱা ধৰণৰ কাম কৰিছে আৰু এনেকুৱা ধৰণৰ কাম আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ আৰু এনেকুৱা অসমৰ ৰাইজেও নকৰে যি ধৰণৰ পৰিস্থিতিয়ে হওক অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আকোৱালি লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকোৱালি লৈছে আপোনালোকে য'তেই গৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছে কি ধৰণৰ এটা পৰিৱেশ তাৰপিছত নিশ্চয় শংকিত হোৱাৰ কাৰণ আছে প্ৰতিদিন কাকত জ্বলোৱা ঘটনাৰে জড়িত কঠোৰতম শাস্তি বিহাৰ দাবী জনাই দিলীপ শইকীয়াৰ দাবী এই কাৰ্যত দলৰ সাধাৰণ কাৰ্যকৰ্তা জড়িত থাকিলেও তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হ'ব এনেধৰণৰ ঘটনাত বিজেপিৰ নেতাটো বাদ দিয়ক সাধাৰণ কাৰ্যকৰ্তায়ো এনে ধৃষ্টতা কৰিব নোৱাৰে আৰু যদি কিবা তথ্য প্ৰমাণ পাওঁ তেতিয়াহ'লে সেই কাৰ্যকৰ্তা আমি দলৰ পৰা তাৎক্ষণিকভাৱে দলৰ দায়িত্বৰ পৰা অব্যাহতি দিম কিন্তু মোৰ পুৰা বিশ্বাস এই কামটো ষড়যন্ত্ৰৰ এটা অংশ একেটাই দাবী সাংসদ বিজুলী কলিতা মেধিৰো আমিও আসলতে নিউজতে দেখিছো গতিকে এনে ধৰণৰ কৰ্ম কেতিয়াও কতো হ'ব নালাগে কাৰণ এই নিৰ্বাচনটো প্ৰতি 5 বছৰৰ মূৰে মূৰে এইটো এটা ৰাইজৰ উৎসৱ আৰু ৰাইজে বিবেক ভোটেৰে যিসকলে ৰাইজৰ কাৰণে কাম কৰিছে যিটো দলে বা যিখন চৰকাৰে ৰাইজৰ কাৰণে কাম কৰিছে যিগৰাকী নেতাই ৰাইজৰ কাৰণে কাম কৰিছে তেওঁলোকক আকৌ এবাৰ তেওঁলোকক প্ৰতিনিধিত্ব দিয়াৰ বাবে ৰাইজে ভোট দিয়ে আৰু ইয়াত মই ভাবো এনে ধৰণৰ হিংসাত্মক কাম হ'ব নালাগে গায়ক গীতিকাৰ সংগীত পৰিচালক আৰু সক্ৰিয় সমাজকৰ্মী মানস ৰবীনৰ মতে অসমীয়া প্ৰতিদিন দাহ কৰাটো অক্ষমনীয় অপৰাধ দোষিত প্ৰশাসনে বিচাৰি উলিয়াওক প্ৰশাসন আছে প্ৰশাসনে কৰায়ত্ব কৰিব লাগে কোনে জ্বলাইছে হা সেইটো উলিওৱাটো বৰ টান কাম নহয় নহয় কোনে জ্বলাইছে ধৰি আনিলে কথাকেইটা ওলাই নাযাব জানো গতিকে সেইবোৰ আৰু বেছি বাগৰম্ব কৰি থাকি লাভ নাই মূল কথাটো কি কোনোবাই জ্বলাইছে পেপাৰ এখন জ্বলাই দিয়াটো বা পেপাৰ বাণ্ডেল এটা জ্বলাই দিয়াটো এটা অক্ষমনীয় অপৰাধ গতিকে দোষীক কৰায়ত্ব কৰিব লাগে কোন হয় ধৰি আনিব লাগে গাড়ী নম্বৰলৈকে ওলাইছে যেতিয়া ধৰি লৈ আহিলে হ'ল কোন হয় মটক ছাত্ৰ সন্থা থলুৱা মুছলিম পৰিষদেও দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে বৰ্তমান যেহেতু নেকি প্ৰতিদিন কাকতে বা প্ৰতিদিন গোষ্ঠীয়ে অসমৰ জ্বলন্ত সমস্যাসমূহক লৈ তেখেতলোকে যেনেদৰে সবিস্তাৰে বাতৰি পৰিৱেশন কৰি থাকে বাতৰি প্ৰকাশ কৰে অসমৰ ৰাইজৰ মন জয় কৰিছে আচলতে তেনে ক্ষেত্ৰত যিসকল দুষ্কৃতিকাৰী তেখেতলোকে আচলতে এই কাণ্ডক আচলতে তেখেতলোকে ভালভাৱে ল'ব পৰা নাই সেইকাৰণে হয়তো আজি প্ৰতিদিন কাকতক গাড়ী ৰখাই কাৱৈ মাৰি যি এটা অঞ্চলত কাকতসমূহ টোপোলা তেখেতলোকে জ্বলাই দিলে আচলতে যিসকল দুষ্কৃতিকাৰীয়ে এই কাম কৰিলে এই কৰ্ম কৰিছে আৰু কৰ্মৰ লগত জড়িত যিসকল ব্যক্তি আছে যোন যেনেকৈ ৰৌ বৰালী ব্যক্তি তেখেতলোক আছে তেখেতলোকক আমি দাবী জনাইছোঁ যাতে এখেতলোকক উচিতকৈ উচিত শাস্তি বিহিব লাগে প্ৰতিদিন কাকত যি দুৰ্বৃত্ত জ্বলালে তাক আমি উজনি অসম থলুৱা মুছলিম পৰিষদে বৰ তীব্ৰভাৱে গৰিহণা দিছোঁ গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনেকুৱা আক্ৰমণে বিশেষকৈ নিৰ্বাচনৰ সময়ত এই শুভ লক্ষণ নহয় সেইকাৰণে আমি শিৱসাগৰ প্ৰশাসন আৰু নিৰ্বাচন আয়োগক ইয়াক হস্তক্ষেপ কৰিব অনুৰোধ জনাইছোঁ আৰু দুৰ্বৃত্তক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী তুলিছোঁ বিশেষকৈ প্ৰতিদিন কাকতক আমি আগৰ পৰাই দেখি আহিছোঁ তেওঁলোকে বিৰোধী দলৰ ভূমিকা পালন কৰে অকল বিজেপিক সমালোচনা বুলি নহয় কংগ্ৰেছৰ দিনত তেওঁলোকে কংগ্ৰেছক সমালোচনা কৰিছে অসম গণ পৰিষদৰ দিনত তেওঁলোকে অসম গণ পৰিষদক সমালোচনা কৰিছে তেনেকুৱা এটা কাকত গোষ্ঠীক এনেকৈ পেপাৰখিনি ৰাজহুৱাকৈ শিৱসাগৰত যি জ্বলাই দিছে এই শিৱসাগৰ সন্মানত আঘাত সানিছে অসমীয়া প্ৰতিদিন কাকত দাহ কৰাৰ বিৰুদ্ধে কামপুৰত প্ৰতিবাদত বহিল ভাৰতীয় গণনাট্য সংঘ আৰু স্থানীয় প্ৰেছ ক্লাবৰ সদস্যসকল গোলাপগঞ্জৰ বিধায়ক আব্দুছ ছবাহান আলী চৰকাৰৰো প্ৰতিক্ৰিয়া অসমীয়া প্ৰতিদিন কাকত জ্বলোৱাৰ আঁৰত বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বাদে আন কোনো জড়িত নহয়
শিৱসাগৰত যিজন বিজেপি দলৰ কেণ্ডিডেট দিছে তেওঁ হ'ল কুশল দুৱৰী। তেওঁ এজন হত্যাকাৰী। তেওঁ প্ৰায় 23টামান মানুহক হত্যা কৰিছে, মানে আলফা চালফা হৈ পেলাই। আনকি আমাৰ মৰমৰ, আমাৰ শ্ৰদ্ধাৰ কমলা শইকীয়াকো, সাংবাদিক কমলা শইকীয়াকো তেওঁৱে হত্যা কৰিছিলে। গতিকে এনে এক মুহূৰ্তত আমি ভাৰতীয় গণনাট্য সংঘৰ তৰফৰ পৰা আমি তীব্ৰ গৰিহণা দিছোঁ কামপুৰীয়া ৰাইজৰ লগত লগ হৈ। মই এজন বিধায়ক হিচাপে ইয়াক একেবাৰে কণ্ডেম কৰিছোঁ আৰু গৰিহণা দিছোঁ। এনেকুৱা কাম বন্ধ কৰিব লাগে। আৰু মই এটা বস্তু গম পোৱা নাই এতিয়াও, নিৰ্বাচন কমিশ্যনে কি কৰি আছে আজিৰ দিনততো চৰকাৰখন চলি থকা নাই। নিৰ্বাচন কমিশ্যনে ইয়াৰ ওপৰত যথেষ্ট ব্যৱস্থা ল'ব লাগে। আদাৰৱাইজ কিন্তু অসমৰ জনসাধাৰণে চাই আছে। কাৰণ প্ৰতিদিন পেপাৰটো অকল প্ৰতিদিন পেপাৰে নহয়, বাতৰি কাকতে নহয়, এইটো কিন্তু অসমৰ জনসাধাৰণৰ আত্মাৰ এটা প্ৰতিচ্ছবি মই বুলি ভাবোঁ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।